হাই গাইজ ৱেলকাম বেক মাই মিনি ব্লগ গাইজ কি খবৰ সকলোৱে ভালে আছে আৰু আজি আমি গৈ আছোঁ মিলন নগৰত গাইজ এ চি ফিটিং কৰিবৰ কাৰণে দুটা আৰু আপোনাৰ এ চিটো এটা পুৰণা এ চি হয় এটা নতুন এ চি হয় যোনটো আপোনাৰ পুৰণা এ চিটো লাগি আছে তাত নতুন এ চি ফিটিং হ'ব আৰু যোনটো আপোনাৰ পুৰণা এ চি হয় সেইটো নতুন এটা ঠাইত ফিটিং হ'ব ব'লক গাইজ আমি দেৰি নকৰাকৈ কামটো আৰম্ভ কৰিলোঁ। আৰু গাইজ এইফালে আমাৰ হ'ল চল কৰা কমপ্লিট হৈ গ'ল আৰু আমি এইফালে এ চিটো ফিটিং কৰিলোঁ যিহেতু আমাৰ কাম কৰোঁতে পূৰা গধূলি হৈ গ'ল গাইজ আৰু এইফালে আমাৰ ৰাতি আপোনাৰ 10টামান বাজি গৈছে গাইজ যিহেতু আমাৰ আৰ্টৰ কাম কমপ্লিট হৈ গ'ল আৰু এতিয়া আমাৰ চিধা যাব লাগে ভিতৰত এ চিটো ষ্টাৰ্ট কৰিবৰ কাৰণে আৰু এইফালে আমি চিধা ষ্টাৰ্ট কৰিলোঁ এ চিটো। আৰু গাইজ এইটো কেৰিয়াৰ এ চি হয় যদি আপোনালোকে লগাম বুলি ভাবে তেন্তে লগাব পাৰে টপ মডেল হয় আৰু 1.5 টনৰ এ চি হয় গাইজ এইটো আপোনালোকে দেখিছে। আপোনালোকে যদি লগায় তেন্তে আমাক কণ্টেক্ট কৰিব পাৰে আমাৰ কণ্টেক্ট নাম্বাৰ হয় এইটো গাইজ আৰু আজি আমাৰ মিনি ব্লগ ইমানতে শেষ হ'ল গাইজ আপোনাৰ লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব গাইজ। জয় অসম।